তামিলনাডুত অনুষ্ঠিত হ'বলগীয়া ষষ্ঠ খেল ইণ্ডিয়া ইউথ গেমছলৈ চাবুৱাৰ প্ৰণয় ফুকন 19 জানুৱাৰীৰ পৰা 30 জানুৱাৰীলৈ তামিলনাডুত অনুষ্ঠিত হ'বলগীয়া ষষ্ঠ খেল ইণ্ডিয়া ইউথ গেমছলৈ গাটকা প্ৰতিযোগিতাৰ বাবে অসম দলত চাবুৱাৰ প্ৰণয় ফুকন ডিব্ৰুগড় জিলাৰ একমাত্ৰ খেলুৱৈ হিচাপে নিৰ্বাচিত হৈছে। স্বাভাৱিকতে এই খবৰে বৃহত্তৰ চাবুৱাবাসীক আনন্দিত কৰি তুলিছে। চাবুৱাৰ নিকটৱৰ্তী চেতিয়া গাঁৱৰ বাসিন্দা ডিকম উচ্চ মাধ্যমিক বিদ্যালয়ৰ শাৰীৰিক নিৰ্দেশক তথা ডিব্ৰুগড় জিলা কাৰাটে সন্থাৰ সাধাৰণ সম্পাদক নীৰেণ ফুকন আৰু অঞ্জনা ফুকনৰ সন্তান প্ৰণয় ফুকন। চাবুৱা মনফৰ্ড উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ প্ৰণয় ফুকনে তামিলনাডুত মাদুৰাইত 21, 22 আৰু 23 জানুৱাৰীত উক্ত প্ৰতিযোগিতাৰ অংশগ্ৰহণ কৰিব বুলি ডিব্ৰুগড় জিলাৰ গাটকা সন্থাৰ সম্পাদক বিশ্বজিৎ সোণোৱালে জনাইছে। উল্লেখ্য যে প্ৰণয় ফুকনে বৰ্তমান গুৱাহাটীৰ নেহেৰু ষ্টেডিয়ামত উক্ত প্ৰতিযোগিতাৰ বাবে ৰাজ্যিক মুখ্য প্ৰশিক্ষক পাপু খানৰ নেতৃত্বত অনুশীলনত ব্যস্ত আছে। 19 জানুৱাৰীত পুৱাৰ ভাগত গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰৰ পৰা 10জনীয়া গাটকা খেলুৱৈ দলটি ৰাওনা হ'ব। প্ৰণয় ফুকনৰ এই যাত্ৰাৰ সন্ধিক্ষণত চেতিয়া গাঁৱৰ সূৰ্যোদয় সংঘৰ সভাপতি বিদ্যুৎ হাতীবৰুৱা আৰু সম্পাদক শান্তনু চেতিয়াৰ লগতে চাবুৱাৰ বিভিন্ন দল সংগঠন তথা শুভাকাংক্ষীসকলে শুভেচ্ছা জনাইছে। মাৰ ঠিকে আছে মাৰ